চব ঠিক হ'ব ন? শুনা, মোৰ দেউতা অলপ ষ্ট্ৰেইট ফৰৱাৰ্ড, কিন্তু তেওঁৰ মনটো বেয়া নহয়। মই জানো চব ঠিক হ'ব। মা, নিবিৰ আহিলে। নিবিৰ, মাইনাই তোমাৰ কথা বহুত কৈ থাকে। আহা বহাহি। বাকী কোৱাচোন, ঘৰত কোন কোন আছে? ঘৰত মা দেউতা আৰু মই। দেউতা টিচাৰ আছিলে, এতিয়া ৰিটায়াৰ্ড হ'ল, আৰু মা হাউচৱাইফ। ঠিকে আছে। বাকী তুমি কি কৰি আছা? মোৰ 2 বছৰমান হ'ল গ্ৰচাৰী দোকান এখন খুলিলোঁ। এতিয়া ভগৱানৰ আশীৰ্বাদত অলপ ডাঙৰ কৰিছোঁ। তো তুমিয়ে ন নিবিৰ? হয় দেউতা। তাক ক'বলৈ দিয়া আকৌ। কথা পাতিবলৈ সি আহিছে নে তুমি? কি কৰা তুমি? হয়, বৰ্তমান মই বিজনেছ কৰি আছোঁ। বিজনেছ মানে কিবা এই দোকান কি বুলি কয়? গ্ৰচাৰীৰ দোকান, কিন্তু এতিয়া লাহেকৈ গিফ্ট আইটেমবোৰ ৰখা আৰম্ভ কৰিছোঁ। এইবোৰতো ঠিক আছে, ভৱিষ্যতে কি ভাবিছা? মানে ভৱিষ্যতে মই দেউতা, নিবিৰে এইটো বিজনেছকে মাইনা, মই এনেকুৱা একো সোধা নাই যিটো এওঁক ক'ব নোৱাৰিব। এওঁক ক'বলৈ দিয়া। তোমাৰ দোকানৰ সন্মুখত নতুন এখন ছুপাৰ মাৰ্কেট খুলিছে, দেখিছানে? হয়, যোৱা মাহতে খুলিছিল। মোৰ বিজনেছ পাৰ্টনাৰ এজনে খুলিছে। চব বস্তু নৰ্মেল ৰেটতকৈ কম দামত পায়। কিন্তু মোৰ দোকানখন পুৰণা, মানুহে ভৰসা কৰে মোৰ ওপৰত। ভৰসা বহুত ভাল শব্দ, কিন্তু যেতিয়া মানুহখিনিয়ে কম দামত এচিড ঘূৰি বস্তু কিনাৰ সুবিধা পাব, তেতিয়া ভৰসা শব্দটো ঢিলা পৰি যাব। কিন্তু মই চেষ্টা সদায় কৰি আছোঁ। ৰাতিপুৱা সোনকালৰ পৰা ৰাতি দেৰিলৈকে কষ্ট কৰোঁ। লাহে লাহে ময়ো বিজনেছটো ডাঙৰ কৰিমগে। শুনা, কষ্টক মই সন্মান কৰোঁ। কালিলৈ উপাৰ্জনে নকৰক, বিয়াৰ পাছত যদি মোৰ ছোৱালীজনীৰ ওপৰত কিবা বিপদ আহে, কি কৰিবা? এতিয়া কাৰোবাক কৈ লাভ আছে জানো যে তুমি কিমান কষ্ট কৰিছা? বিপদে কষ্ট নহয়, বেংক বেলেঞ্চ বিচাৰে। এইটোৱেই প্ৰেক্টিকেল কথা। তুমি চাগে দোকানখনৰ কাৰণেও লোন লৈছা। হয় আংকল, এতিয়া প্ৰতিমাহে EMI চলি আছে। যেতিয়ালৈকে তোমাৰ লাভ তোমাৰ EMIতকৈ ওপৰত নাযায়, তেতিয়ালৈকে তুমি মোৰ কাৰণে এটা বিজনেছমেন নহয়, ষ্ট্ৰাগল কৰি থকা এটা ল'ৰা। মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে, বেয়া নাপাবা। আংকল, মই আপোনাক চব ক'লোঁ, কিন্তু 2টা সঁচা কথা ক'বলৈ থাকি গ'ল।